এই মানুহজনে স্কুবা ডাইভিং আপোনালোকে স্কুবা ডাইভিং যদি কোনোবাই কৰি পাইছে তেতিয়াহ'লে তাৰ আগতে চহী কৰি দিব লাগে যে তেওঁৰ হেল্থ ঠিক আছে, অল ক্লিয়াৰ আছে আৰু কোনো স্বাস্থ্যৰ পিনৰ পৰা তেওঁৰ কোনো সমস্যা নাই। গতিকে এটা আইলেণ্ডলৈ গৈ স্কুবা ডাইভিং কৰিছে আৰু স্কুবা ডাইভিং কৰিবলৈ লৈ যোৱা কথাটো একেবাৰে আমাৰ কাৰণে সকলো মানুহে জানে জুবিন গাৰ্গক চিন্তা কৰিবলৈ নিয়া কথাটোৱে সহজ নহয় আৰু তাতে পৰিয়াল চিন্তা কৰিলে নিয়া কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তাৰপিছত আকৌ সাগৰলৈ নিয়াটোলৈকে মানি ল'লে কিন্তু যদি স্কুবা ডাইভিং কৰিবলৈ সঁচাকৈ নিছে তেতিয়াহ'লে এইটো আৰু সত্য কৰিব নোৱাৰে। স্কুবা ডাইভিং যদি আপোনালোকে কৰিছে, মই জীৱনত এবাৰেই কৰিছোঁ, মই মৰিম বুলি ভাবিছোঁ। পানীৰ তলত সোমাই আপোনাক অক্সিজেন মাস্ক লগাই পানীৰ তলত সোমোৱাই যেতিয়া সাগৰৰ মাছৰ লগত আপোনাক ফটো তুলিব তেতিয়া আপুনি কোনোপধ্যে নিজকে জীয়াই থাকিম বুলি ভাবিব নোৱাৰে, ভয় লাগে। আৰু যিজন মানুহৰ চিজাৰ আছে সেই মানুহজনক স্কুবা ডাইভিং কৰিবলৈ যদি কোনোবাই লৈ গৈছে, মই ভাবোঁ যে সেইটো তেওঁ শিশু সুলভতাই নহয়, সেইটো তেওঁ মূৰ্খামি আৰু তেনেকুৱা কাম কৰাটোক মই কেতিয়াও মোৰ পিনৰ পৰা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। বেয়া পালেও পাব পাৰে দেই, আজি এইটো কথা কোৱাটো উচিত হয়নে মই নাজানো। ইমান উত্তেজিত জীৱনত কেতিয়াও হোৱা নাই মানে মই স্পষ্ট কথা, আপোনালোকে স্কুবা ডাইভিং যদি কৰিবলৈ গৈছে তাত লিখি দিব লাগে যে মোৰ কিবা হ'লেও সেইটো ৰিস্ক মোৰ নাই, মানে যিজনে স্কুবা ডাইভিং কৰাইছে তেওঁৰ ওপৰত নাই, ৰিস্কটো নিজৰ, মৃত্যু হ'লেও ৰিস্ক নিজৰ। আৰু তাত যিটো কলম থাকে, মই নিজে তাত চহী কৰি গৈছোঁ, মোৰ ল'ৰাক লৈ মই একেলগতে স্কুবা ডাইভিং কৰিছোঁ, তাত কলম থাকে, তাত হেল্থৰ পিনৰ পৰা ডাক্তৰৰ কোনো এইটো সম্পৰ্কে প্ৰব্লেম নাই বুলি লিখি দিব লাগে। কোনে লিখি দিছিল? সেইটো কোনে লিখি দিছিল? গতিকে মই ভাবোঁ যে জুবিনদাৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয়, জুবিনদাৰ মৃত্যু সমগ্ৰ অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। অপূৰণীয় মানে সঁচাসঁচি অপূৰণীয়, মানে আমি যে অপূৰণীয় কৈ থাকোঁ তেনেকুৱা অপূৰণীয় নহয়। মানে জুবিন দা was the voice of the generations of our time. আমাৰ কেইবাটাও জেনেৰেশ্যনৰ তেওঁ এটা কণ্ঠস্বৰ আছে। তেওঁ যিধৰণেৰে কথা ক'ব পাৰে, অসমীয়া কোনো মানুহে তেনেকৈ কথা ক'বলৈ সাহস নকৰে। সঁচা বুলি ক'ব পৰাৰ শিল্পী অসমত এনেকুৱাকৈ জন্ম হোৱা। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে এই ঘটনাৰ ওপৰত উচিত তদন্ত হ'ব লাগিব, ডেফিনেটলি CBI তদন্ত হ'ব লাগিব। কোনেনো কি কাৰণে ছিংগাপুৰত এইবিলাক পাতিছেগৈ, কি কাৰণেনো আমাৰ হ'বলৈ নিছে বুলিও ধৰি ল'লোঁ। তাৰপিছতনো কিয়নো সাগৰলৈ নিলে, আৰু সাগৰলৈ নিয়াটোকো বাৰু মানি ল'লোঁ। পৃথিৱীত কোনোবা এজন অসুস্থ মানুহে স্কুবা ডাইভিং কৰিব পাৰে নেকি? আপোনালোকে নিজে কওক। গতিকে এইটো এটা অসম্ভৱ কথা এটা হৈছে। মোৰ মানে এইটো কেতিয়াও সহজভাৱে ল'ব পৰা নাই। মোৰ বুকুখন বিষাই আছে। এতিয়া বৌক লগ ধৰাৰ কাৰণে বুকুখনৰ বিষটো কমিছে, দেউতাক লগ ধৰাৰ কাৰণে বুকুখনৰ বিষটো কমিছে, কিন্তু এই বিষ অকল মোৰ বিষ নহয়, এই বিষ গোটেই অসমীয়া জাতিটোৰ বিষ। এই বিষটো তেতিয়াহে শেষ হ'ব বুকুৰ বিষ, তেতিয়া এই ঘটনাত আমি উচিত ৰিজাল্ট পাম, উচিত ফলাফল পাম। মানে পেৰাগ্লাইডিঙে হওক, আপোনাৰ স্কুবা ডাইভিঙে, সেইটো হ'ল এডভেঞ্চাৰ স্পৰ্টছ, এডভেঞ্চাৰ দুঃসাহসিক স্পৰ্টছ। একেবাৰে সুস্থ সবল মানুহে সেইটো কৰিব পাৰে। ফিজিকেলি আনফিট, যাৰ 3 মাহৰ মূৰে মূৰে হস্পিটেলাইজ হোৱা মানুহ এটা ক'ৰবাত স্কুবা ডাইভিং কৰিবলৈ নিব পাৰে নেকি? এডভেঞ্চাৰ স্পৰ্টছ কৰিবলৈ নিব পাৰে নেকি? মই মানে মানুহৰ নাম ক'ব খোজা নাই, আপোনালোকে মোৰ মুখৰ পৰা মানুহৰ নাম উলিয়াবলৈ নাযাব। কিন্তু যিটো ঘটনা ঘটিছে, অসমীয়া জাতিৰ ওপৰত ক্ষোভ,
অসমীয়া জাতিক চিৰকালৰ কাৰণে কৰা অন্যায় আৰু সেইকাৰণে ইয়াৰ তন্ন CBI তদন্ত লাগিব আৰু যেতিয়ালৈকে ইয়াৰ তদন্তৰ প্ৰতিবেদন আহি যেতিয়ালৈকে আমি অসমীয়া জাতি নিশ্চিত নহ'ম তেতিয়ালৈকে আমি কাকো ঘূৰাই নাহিম কথাটো আপুনি আৰু জুবিন দা দুজনে জাতীয় হত্যা